আজি ৰাতিপুৱা আহি যেতিয়া মই দোকানটো খুলিছোঁ তেতিয়া ল'ৰাটো পশ্চিম ফালৰ পৰা আহি আছে। আহি মোৰ দোকানৰ পৰা 8 টকামান খাইছে। 8 টকা খাই সি কৈ আছে যে মোক 1000 টকা কেছ দিয়া। মই কৈছোঁ মোৰ তাত টকাটো নাই। কৈ আছে নাই, দিবই লাগিব তোমাৰ, মই গাড়ী ভাড়া দিম, যাবলৈ টকা নাই, দিবই লাগিব। পিছত কৈছোঁ তুমি পে' কৰা। পিছত সি পে' কৰিছে, গুগল পে'ত পে' কৰিছে। কৰাৰ পিছত তেওঁৰটোত ছাকচেছফুল দেখুৱাইছে, কিন্তু মোৰটোত টকাটো অহা নাই। পিছত সি আৰু এদিন 2 মাহ আগত সি আহিছিল, আহি মোৰ পৰা 300 টকা লৈ গৈছে। কেনেকৈ লৈ গৈছে? সি আহি 50 টকা খাইছে মোৰ পৰা। খাই কৈ আছে মই 300 টকা দিছোঁ, তুমি 250 টকা মোক কেছ দিয়া। পিছত মই 250 টকা তেওঁক কেছ দি দিছোঁ। সি লৈ গুচি গৈছে। পিছত মই মোৰ একাউণ্টটো চেক কৰিছোঁ, টকাটো সোমোৱা নাই। পিছত মই কৈছোঁ হ'ব ঠিক আছে, সি আৰু এদিন আহিলে তেওঁক পিছত দি দিম। আজি তেওঁক চায়েই মই চিনি পাইছোঁ। পিছত সি আহি যেতিয়া 1000 টকা মোৰ গুগল পে'ত পে' কৰিছে, তেতিয়া তেওঁৰটো যেতিয়া ছাকচেছফুল দেখুৱাইছে, দেখুওৱাৰ লগে লগে মই 1000 টকা তেওঁৰ সন্মুখত গণি দোকানৰ পৰা উলিয়াই তেওঁক গৈ ধৰিছোঁ। এতিয়া ৰাইজৰ চমৰাই দিলে পুলিচক। পিছত মই BDB ছেক্ৰেটাৰী আমিনুল ইছলাম তেওঁক আনি তেওঁৰ হাতত চমজাই দি দিছোঁ।